পৰিৱৰ্তন ঘটিব কাৰণ মহাৰাষ্ট্ৰৰ ফলাফল বিধানসভা নিৰ্বাচনৰ ফলাফল কাইলৈ প্ৰকাশ পাব মহাৰাষ্ট্ৰত কোনে চৰকাৰ গঠন কৰিব কংগ্ৰেছ মিত্ৰজোঁটে যাক তেওঁলোকে মহাবিকাশ আঘাড়ী বুলি কয় নে বিজেপি মিত্ৰজোঁটৰ নাম মহায়ুতি গতিকে এইখিনি কথা আপোনালোকে জানে কিন্তু মহাৰাষ্ট্ৰৰ যি ৰাজনৈতিক যি পৰিস্থিতি বৰ্তমানৰ সেয়া ইমান সৰল নহয় জটিল মহাৰাষ্ট্ৰৰ পৰিস্থিতি এখন ডাঙৰ ৰাজ্য মহাৰাষ্ট্ৰ ভাৰতবৰ্ষৰ অন্যতম এখন ডাঙৰ ৰাজ্য প্ৰায় 10 কোটি ভোটাৰে সুযোগ পাইছিলে মতদান সাব্যস্ত কৰিবলৈ আৰু মতদান সাব্যস্ত কৰিছে প্ৰায় 65% লোকে অৰ্থাৎ প্ৰায় 6 কোটি 6.5 কোটি লোকে মতদান সাব্যস্ত কৰিছে এতিয়া চৰকাৰ বিশ্লেষণ কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছো এটা তথ্য শেয়াৰ কৰিব বিচাৰিছো মহাৰাষ্ট্ৰত চৰকাৰ জাৰেই নহওক অতি সম্প্ৰতি পৰিলক্ষিত হৈছে বিশেষকৈ মহাবিকাশ আঘাড়ীৰ নেতৃত্বই অৰ্থাৎ বিৰোধী যি মিত্ৰজোঁট সেই বিৰোধীৰ মিত্ৰজোঁটে এক অভিযোগ উত্থাপন কৰিছে ফলাফল ঘোষণা হোৱাই নাই কিন্তু তেওঁলোকে আশংকা প্ৰকাশ কৰিছে হৰ্স ট্ৰেডিং কিন্তু মহাৰাষ্ট্ৰত নতুন নহয় বিগত সময়তো হৰ্স ট্ৰেডিং দেখা পোৱা গৈছিল 2019 তো হৰ্স ট্ৰেডিং দেখা পোৱা গৈছিল আৰু যেতিয়া চৰকাৰ চলি আছিল 2.5 বছৰ মহাবিকাশ আঘাড়ী অৰ্থাৎ উদ্ধৱ ঠাকৰেৰ শিৱসেনা কংগ্ৰেছ আৰু এনচিপিৰ চৰকাৰ চলি থাকোতেও উদ্ধৱ ঠাকৰেৰ যিটো দল সেই দলটো দুটা ভাগত বিভক্ত হৈছিল চৰকাৰ সলনি হৈছিল এটা ভাগ গৈ বিজেপিৰ কাষ চাপিছিল গৈ বিজেপিক সমৰ্থন দি চৰকাৰ গঠন কৰিছিল তাৰ পিছত আকৌ এনচিপি দুটা ভাগত ভাগ হৈছিল এনচিপিৰ পৰা শৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে কিছু বিধায়ক লৈ গৈ বিজেপিক সমৰ্থন দিছিল গৈ গতিকে মহাৰাষ্ট্ৰত আজিৰ তাৰিখত 2019 পৰা 24 লৈ এজন মুখ্যমন্ত্ৰী দুজনকৈ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাৰ উপমুখ্যমন্ত্ৰী বিজেপি আৰু এনচিপি অজিত পাৱাৰ আৰু দেবেন্দ্ৰ ফডনবিস উপমুখ্যমন্ত্ৰী আৰু এইগৰাকী একনাথ সিন্ধে হল মুখ্যমন্ত্ৰী কিন্তু হোৱাইট বোৰ্ড ব্যৱহাৰ কৰি দৰ্শক কিছু বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিম সাংবিধানিক কিছু কথা জড়িত হৈ আছে মহাৰাষ্ট্ৰৰ সমগ্ৰ বিষয়টোত সাংবিধানিক কিছু কথা সেই কাৰণে জড়িত হৈ আছে কাইলৈ ফলাফল ঘোষণা হ'ব 288 খন আসনৰ 288 এছেম্বলি সিটস 288 খন আসনৰ ফলাফল ঘোষণা হ'ব 288 খন আসনৰ ফলাফল ঘোষণা হ'ব আৰু মেজিক নম্বৰ হৈছে 145 আৰু মেজিক নম্বৰত যদি উপনীত হ'ব নোৱাৰে কংগ্ৰেছ মিত্ৰজোঁট বা বিজেপি মিত্ৰজোঁট তেতিয়া কিছু জটিলতাৰ সৃষ্টি হ'ব আৰু মেজিক নম্বৰত কংগ্ৰেছ মিত্ৰজোঁট বা বিজেপি মিত্ৰজোঁট উপনীত হ'লেও যদি সেই মিত্ৰজোঁটৰ কোনোবা দলে প্ৰি পোল যি এলায়েন্স হৈছিলে সেই এলায়েন্স প্ৰত্যাহাৰ কৰি আনটো গোটত যদি যোগদান কৰেগৈ তেতিয়াও জটিলতাৰ সৃষ্টি হ'ব কিন্তু সেইবোৰ জটিলতা হৰ্স ট্ৰেডিং তেওঁলোকে যিয়ে কৰে ফলাফল ঘোষণা হোৱাৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ পাব মাত্ৰ 72 ঘণ্টা যি কৰিব লাগে এই 72 ঘণ্টাৰ ভিতৰতে কৰিব লাগিব এতিয়া প্ৰশ্ন উত্থাপিত হয় কিয় 72 ঘণ্টা 72 আৱাৰ্ছ এই কাৰণ নৱেম্বৰ 26 এই তাৰিখটোৰ নিশা 12 বজাৰ ভিতৰত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব লাগিব কাৰণ 2019ত যিখন চৰকাৰ গঠন হৈছিল বা যিখন বৰ্তমানৰ চৰকাৰখন সেই চৰকাৰখনে নিজৰ কাৰ্যকাল 5 বছৰীয়া কাৰ্যকাল বৰ্তমানৰ চৰকাৰখনে 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলেও 2019ৰ পৰা 2024 লৈকে যি চৰকাৰ থাকে তেওঁলোকে নিজৰ কাৰ্যকাল সেই চৰকাৰখনৰ কাৰ্যকাল সমাপ্ত হ'ব নৱেম্বৰ 26 তাৰিখে নিশা 12 বজাত আৰু সংবিধানৰ অনুচ্ছেদ 172ত লিখা আছে 172ত অনুচ্ছেদত উল্লেখ আছে স্পষ্টকৈ এখন চৰকাৰে 5 বছৰৰ কাৰ্যকাল সমাপ্ত কৰাৰ পিছত নতুন এখন চৰকাৰে শপত ল'ব লাগিব স্ট্ৰিক্টলি at the stroke of the midnight hour নৱেম্বৰ 26 তাৰিখে বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকাল সমাপ্ত হ'ব তাৰ পিছ মুহূৰ্তৰ পৰাই এখন নতুন চৰকাৰে দায়িত্ব ল'ব লাগিব গতিকে নৱেম্বৰ 26 তাৰিখে 12 বজাৰ পূৰ্বে নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব লাগিব নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ কৰিব লাগিব আৰু যদি সেয়াই নকৰে সাংবিধানিকভাৱে এখন যদি ৰাজ্য চৰকাৰ গঠন নহয় তেতিয়া ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 356ত উল্লেখ আছে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য কৰিব পাৰে সেয়া নতুন কথা নহয় 2019 চনতো তেনে ধৰণে চৰকাৰ গঠন কৰিব পৰা হোৱা নাছিলে তেতিয়াও কিছুদিনৰ কাৰণে ৰাষ্ট্ৰপতি শাসন মহাৰাষ্ট্ৰত লগোৱা হৈছিল তা 2019 চনলৈ মন কৰক প্ৰিয় দৰ্শক 2019 চনত মেজিক নম্বৰ স্পৰ্শ কৰিব পাৰিছিলে বিজেপি মিত্ৰজোঁটে বিজেপিৰ লগত তেতিয়া আছিল শিৱসেনা বিজেপিয়ে বিচাৰিছিল নিজৰ মুখ্যমন্ত্ৰী শিৱসেনাই বিচাৰিছিল নিজৰ মুখ্যমন্ত্ৰী শিৱসেনাৰ উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিল বিজেপিয়ে সেইটো বিচৰা নাছিলে
যাৰ ফলশ্ৰুতিত চৰকাৰখন বিজেপি আৰু শিৱসেনাৰ প্ৰি পোলছ এলায়েন্স থকাৰ সত্ত্বেও মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কৰ কাৰণে চৰকাৰখন গঠন হোৱা নাছিলে কিন্তু তাৰ পিছত দেখা পোৱা গ'ল দেৱেন্দ্ৰ ফডনবিছে শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিচাপে কাৰণ এনচিপিৰ সমৰ্থন পাইছিলে আৰু এনচিপিৰ অজিত পাৱাৰে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কিন্তু সেইখন চৰকাৰ যিখন চৰকাৰে শপত গ্ৰহণ কৰিছিলে দেৱেন্দ্ৰ ফডনবিছক মুখ্যমন্ত্ৰী হিচাপে লৈ বা অজিত পাৱাৰক উপমুখ্যমন্ত্ৰী হিচাপে লৈ সেইখন চৰকাৰ মাত্ৰ 80 ঘণ্টাহে টিকি আছিল 80 ঘণ্টাহে তিষ্ঠি থাকিব পাৰিলে তাৰ পিছত পট পৰিৱৰ্তন হ'ল অজিত পাৱাৰে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতো সমৰ্থন প্ৰত্যাহাৰ কৰিলে তাৰ পিছত আকৌ যি শিৱসেনা দুটা ভাগত বিভক্ত হোৱাৰ পূৰ্বৰ যি শিৱসেনা সেই শিৱসেনাই বিজেপিৰ সমৰ্থন প্ৰত্যাহাৰ কৰি কংগ্ৰেছ এনচিপিৰ যি মিত্ৰজোঁটক সমৰ্থন দিলে আৰু উদ্ধৱ ঠাকৰে কংগ্ৰেছ শিৱসেনা আৰু এনচিপিৰ চৰকাৰখনৰ মুখ্যমন্ত্ৰী হ'লগৈ 2.5 বছৰ সেই চৰকাৰখন থাকিলে তাৰ পিছত শিৱসেনা দুটা ভাগত ভাগ হ'ল শিৱসেনা গৈ বিজেপিৰ লগ লাগিলগৈ এইখন চৰকাৰৰ পতন ঘটিলে বিজেপি আৰু শিৱসেনাৰ চৰকাৰ হ'ল তাৰ পিছত এনচিপি দুটা ভাগত ভাগ হ'ল এনচিপি অজিত পাৱাৰ গৈ লগ লাগিলেগৈ এইবাৰ 2024 লৈ আহোঁ 2024 লৈ মন কৰিব একেবাৰে খিচিৰি সিচুৱেশ্যন এইটো হৈছে বিজেপি মিত্ৰজোঁট এইটোত আছে শিৱসেনা কাৰ শিৱসেনা একনাথ সিন্ধেৰ শিৱসেনা যিটো উচ্চতম ন্যায়ালয়ে বা ইলেকশ্যন কমিশ্যনে প্ৰকৃত শিৱসেনা বুলি কৈছে একনাথ বুলি লিখিলো আৰু কোন আছে এনচিপি কোনটো এনচিপি প্ৰকৃত এনচিপি বুলি ইলেকশ্যন কমিশ্যনে কৈছে কিন্তু অজিত পাৱাৰ এনচিপিটো এইটো এনচিপিৰ নেতৃত্ব অজিত পাৱাৰ ইফালে লিখিলো কংগ্ৰেছত কোন আছে পুনৰ শিৱসেনা আৰু কাৰ শিৱসেনা উদ্ধৱ ঠাকৰেৰ শিৱসেনা তাৰপিছত কোন আছে এনচিপি কাৰ এনচিপি শৰদ পাৱাৰৰ এনচিপি এতিয়া মন কৰিব 288খন আসনত 149খন আসনত কোনে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিয়ে 102খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি আৰু কংগ্ৰেছৰ মাজত মুখামুখি সংঘৰ্ষ বা মুখামুখি প্ৰত্যাহ্বান বা মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজত 73টা সমষ্টিত আৰু ইয়াৰ বিপৰীতে কিন্তু আপুনি মন কৰিব ইয়াৰ বিপৰীতে কিন্তু প্ৰায় 50টা সমষ্টিত মূল যুঁজখন এই শিৱসেনা বনাম শিৱসেনা অৰ্থাৎ একনাথ সিন্ধেৰ শিৱসেনা আৰু উদ্ধৱ ঠাকৰেৰ শিৱসেনা অনুৰূপ ধৰণে প্ৰায় 37টা সমষ্টিত 37টা মই যদি ভুল কৰা নাই হয় 37টা সমষ্টিত মূল যুঁজখন এনচিপি বনাম এনচিপি অৰ্থাৎ খুৰাওক আৰু ভটিয়া জাকৰ মাজত যুঁজখন গতিকে চাওক কিমান জটিল এটা দল দুটা ভাগ হ'ল এটা ভাগ বিজেপিৰ লগত এটা ভাগ কংগ্ৰেছৰ লগত আন এটা দল এনচিপি দুটা ভাগ হ'ল এটা ভাগ বিজেপিৰ লগত এটা ভাগ কংগ্ৰেছৰ লগত সেই কাৰণে এইবাৰৰ মহাৰাষ্ট্ৰৰ যি বিধানসভা নিৰ্বাচনৰ ফলাফল সেই নিৰ্বাচনৰ ফলাফল আমি 2019ৰ সৈতে ফলাফলক আমি কম্পেয়াৰ কৰিব নোৱাৰা এক অৱস্থাত উপনীত হৈছো কিন্তু আমি নিখন্দেহে 2024ৰ যি লোকসভা নিৰ্বাচন হয় সেই লোকসভা নিৰ্বাচনৰ সৈতে ফলাফল কম্পেয়াৰ কৰিব পাৰিম এটা মূল বিষয়টো আহো হৰ্স ট্ৰেডিং হোৱাৰ এক আশংকা প্ৰকাশ কৰিছে কংগ্ৰেছ মিত্ৰজোঁট যাক এমভিএ বুলি কয় মহাবিকাশ আঘাৰী তাৰে অন্যতম সহযোগী দল শিৱসেনা উদ্ধৱ ঠাকৰেৰ শিৱসেনাৰ এগৰাকী সঞ্জয় ৰাউত সাংসদ তেওঁ আশংকা প্ৰকাশ কৰিছে হৰ্স ট্ৰেডিঙৰ আৰু সেই কাৰণে ইতিমধ্যে হোটেল বুক কৰা হৈছে মুম্বাইত যিসকল নেতা মহাবিকাশ আঘাৰীৰ সহযোগী মহাবিকাশ আঘাৰীত যিকেইটা দল আছে সেই দলসমূহৰ যিসকল বিধায়ক জয়ী হৈ আহিব যদিহে মেজিক নম্বৰ স্পৰ্শ তেওঁলোকে কৰে তিনিটা দলে মিলি তেওঁলোকৰ বিধায়কসকলক মুম্বাইলৈ ততাতয়াকৈ মাতি অনা হ'ব আৰু এখন হোটেলত আবদ্ধ কৰি ৰখা হ'ব যাতে তেওঁলোকৰ দৰদাম নহয় সেই কথা সঞ্জয় ৰাউতে কৈছে এতিয়া দৰদাম হ'ব পৰা অৱকাশ কেনেকৈ আছে আমি বিগত সময়টো দেখিছিলোঁ যেতিয়া শিৱসেনা দুটা ভাগত ভাগ হৈছিলে তেতিয়া একনাথ সিন্ধেৰ যি শিৱসেনা সেই শিৱসেনাৰ বিধায়কসকল আহি গুৱাহাটীত বাহৰ পাতি আছিল কংগ্ৰেছ পুনৰ লিখিলোঁ বিজেপি আৰু কংগ্ৰেছ বিজেপিৰ লগত আছে কোন শিৱসেনা একনাথ আৰু কোন আছে এনচিপিৰ কোন অজিত পাৱাৰ এনচিপি ইয়াত কোন আছে শিৱসেনা উদ্ধৱ ঠাকৰে আৰু কোন আছে এনচিপি শৰদ পাৱাৰ গতিকে এওঁলোকৰো কিছু বিধায়ক জয়ী হৈ আহিব শিৱসেনা একনাথ সিন্ধেৰো আহিব শিৱসেনা উদ্ধৱ ঠাকৰেও আহিব এতিয়া এইটো গোট যদি এইফালে আহি যায় এইটো গোটৰ যদি কিছু বিধায়ক এইফালে আহি যায় তেতিয়াও বিতৰ্কৰ সূত্ৰপাত হ'ব শিৰোনাম দখল কৰিব একনাথ সিন্ধে শিৱসেনা যদি কিছু বিধায়ক এইফালে গুচি যায় কংগ্ৰেছক সমৰ্থন দিবলৈ গুচি যায় তেতিয়াও বিতৰ্কৰ সূত্ৰপাত হ'ব এনচিপি অজিত পাৱাৰৰ কিছু বিধায়ক যদি এইফালে গুচি যায় এনচিপি শৰদ পাৱাৰ যদি কিছু বিধায়ক এইফালে আহি যায় তেতিয়াও শিৰোনাম দখল কৰিব জটিলতাৰ সৃষ্টি হ'ব যদিহে দুইটা এনচিপি লগ হৈ যায় এই দুটা এনচিপি লগ হৈ যায় তেতিয়াও
তেতিয়াও কিছু শিৰোনাম দখল কৰিব বা ব্ৰেকিং নিউজ আহিব যদি দুই শিৱসেনা এক হৈ যায় বিজেপিক সমৰ্থন আগবঢ়ায় কাৰণ বিজেপি আৰু শিৱসেনা বহু আগৰ পৰাই 90 দশকৰ পৰাই মিত্ৰতাত আছিলে উদ্ধৱ ঠাকৰে বিজেপি ত্যাগ কৰাৰ আগতে বিজেপি আৰু শিৱসেনা মিত্ৰতাত আছিল তেওঁলোক ট্ৰেডিশনেল এলাইজ তেনে ক্ষেত্ৰত একনাথ সিন্ধে আৰু উদ্ধৱ ঠাকৰে একলগ হৈ বিজেপিক যদি সমৰ্থন দিয়ে বা একনাথ সিন্ধে আৰু উদ্ধৱ ঠাকৰে একত্ৰিত হৈ কংগ্ৰেছক যদি সমৰ্থন দিয়ে এনে ধৰণৰ কিন্তু পৰিস্থিতিবোৰ উদ্ভৱ হ'ব পাৰে এটা পৰিস্থিতি নহয় বহুকেইটা পৰিস্থিতি 1 পৰিস্থিতি 2 পৰিস্থিতি 3 তেনেকৈ ধৰণে বহুকেইটা পৰিস্থিতি সৃষ্টি হ'ব পাৰে এনসিপি খুৰাক আৰু ভতিজাক যদি একত্ৰিত হৈ কংগ্ৰেছক সমৰ্থন দি দিয়ে যদি শিৱসেনা একত্ৰিত হৈ বিজেপিক সমৰ্থন দিয়ে তেনেস্থলত যদি এনসিপি একত্ৰিত হৈ কংগ্ৰেছক সমৰ্থন দি দিয়ে তেনে ক্ষেত্ৰতো বহু জটিলতাৰ সৃষ্টি হ'ব পাৰে মূলত মন কৰিব এবাৰ 2019 চনত যিমান ভোটদান হৈছিল তাতকৈ 3% বেছি মতদান হৈছে আৰু এই 3%ই ফলাফল নিৰ্ধাৰণ কৰিব বুলি বিভিন্নজনে ক'ব খোজে এতিয়া মহাবিকাশ আগাৰী অৰ্থাৎ কংগ্ৰেছ মিত্ৰজোঁটে কৈছে এই 3%ই তেওঁলোকক চৰকাৰ গঠন কৰাৰ দিশে লৈ যাব আনপিনে আকৌ বিজেপি নেতৃত্বাধীন মহাজোঁটীয়ে কৈছে এই 3%তে তেওঁলোকক চৰকাৰ গঠন কৰাৰ দিশে লৈ যাব গতিকে এই 3%ই সুইং পৰিসংখ্যা বুলি এক প্ৰকাৰ ক'ব পৰা যায় আৰু মন কৰিব যিসমূহ সমষ্টিত মই কৈছিলোৱে শিৱসেনা বনাম শিৱসেনা যিকেইটা সমষ্টি প্ৰায় 37টা সমষ্টি এই সমষ্টিকেইটাতো কিন্তু পূৰ্বতকৈ অধিক মতদান সাব্যস্ত হৈছে অনুৰূপ ধৰণে এনসিপি বনাম এনসিপি যিকেইটা সমষ্টি 37টা সমষ্টি সেই 37টা সমষ্টিটো পূৰ্বতকৈ অধিক মতদান সাব্যস্ত হৈছে গতিকে যি মেজিক নাম্বাৰ স্পৰ্শ কৰাৰ যি সেই প্ৰক্ৰিয়া নিৰ্ধাৰিত হ'ব বা সেই প্ৰক্ৰিয়াৰ ভিত্তি হ'ব শিৱসেনা বনাম শিৱসেনা যিকেইটা সমষ্টিত আৰু সেই সমষ্টিত কোনটো শিৱসেনা জয়ী হৈ আহে তাৰ ওপৰত বা এনসিপি বনাম এনসিপি যিকেইটা সমষ্টিত আৰু সেই সমষ্টিকেইটাত কোনটো এনসিপি জয়ী হৈ আহে তাৰ ওপৰত গোটেই বিষয়টো নিৰ্ধাৰিত হ'ব আৰু সেই কাৰণেই কৈছোঁ গোটেই প্ৰক্ৰিয়াটো জটিল এখন বিশাল ৰাজ্য এটা ইস্যুকে কেন্দ্ৰ কৰি এটা বিষয়কে কেন্দ্ৰ কৰি নিৰ্বাচন অনুষ্ঠিত নহয় বহুকেইটা ইস্যুৱে এটা ৰিজনত যদি এক অঞ্চলত যদি এক নিৰ্দিষ্ট নিৰ্বাচনী ইস্যুৱে শিৰোনাম দখল কৰিছে বা সকলোকে স্পৰ্শ কৰিছে আন এক অঞ্চলত আকৌ আন এক নিৰ্বাচনী ইস্যুৱে সকলোকে স্পৰ্শ কৰিছিল মূলত যিখন বৰ্তমানৰ চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ সেই চৰকাৰখনে মহিলাসকলক আকৰ্ষণ কৰিবলৈ 1500 টকীয়া আঁচনি ইতিমধ্যে মুকলি কৰিছিল সেই আঁচনি যোৱা 5 মাহ ধৰি চলি আছিল কিন্তু মহাৰাষ্ট্ৰত মহিলাসকলক 1500 টকাৰ ভাত্তা দি মাহিলী ভাত্তা দি মহিলাসকলৰ ভোট ল'ব পৰা যাবনে ই এক ডাঙৰ প্ৰশ্ন তাৰ সমান্তৰালকৈ মাৰাঠীসকলক ওবিচি ৰিজাৰ্ভেশ্যন দিয়াৰ প্ৰতিশ্ৰুতি কিন্তু শাসকীয় মিত্ৰজোঁটেও কৰিছে বিৰোধী মিত্ৰজোঁটেও কৰিছে এই প্ৰতিশ্ৰুতিৰে কিছু লোক আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ মূল্য বৃদ্ধি অনিয়ন প্ৰাইজ বা কৃষকৰ যিটো বিষয় সেই বিষয়টোৱে স্পৰ্শ কৰে মহাৰাষ্ট্ৰক কিন্তু কৃষকৰ যি ভোট সেই ভোট কনসলিডেট হৈ থকা নাই হাৰিয়ানাত কৃষকৰ ভোট কনসলিডেট হৈ থকা আমি পৰিলক্ষিত কৰিছিলোঁ সকলো কৃষকেই যদি কংগ্ৰেছক ভোট কৰি সকলো কৃষকেই এটা পক্ষক ভোট কৰে যদি সেয়া কংগ্ৰেছৰ মিত্ৰজোঁট সকলো কৃষকেই কংগ্ৰেছৰ মিত্ৰজোঁটক ভোট দিব যদি বিজেপিৰ মিত্ৰজোঁটক ভোট দিব কিন্তু মহাৰাষ্ট্ৰত একাংশ কৃষকে যদি বিজেপিক ভোট দিয়ে আন একাংশই আকৌ কংগ্ৰেছক ভোট দিব গতিকে কৃষকৰ ভোট মহাৰাষ্ট্ৰত কনসলিডেট হোৱা বিগত সময়ত দেখা পোৱা নাযায় এতিয়া আন এটা প্ৰশ্ন যেহেতু এইটো অন্তিম নিশা মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ এইটো অন্তিম নিশা কাইলৈ ৰাতিপুৱাৰ পৰা ভোট গণনা আৰম্ভ হ'ব আৰু যিমানেই সময় বাগৰি যাব আমাৰ সন্মুখত ছবিখন স্পষ্ট হৈ যাব ছবিখন কোনখন ছবি বিজেপি কিমান আসনত জয়ী হ'ল এনসিপি শৰদ পাৱাৰ কিমান আসনত জয়ী হ'ল এনসিপি অজিত পাৱাৰ কিমান আসনত জয়ী হ'ল শিৱসেনা উদ্ধৱ ঠাকৰে কিমানত জয়ী হ'ল বা শিৱসেনা একনাথ সিন্ধে কিমানত জয়ী হ'ল তাৰ পিছত কিন্তু অংকত লাগিব পাৰে জংক পংক কোনো বাধ্যবাধকতা নাই কাৰো এনসিপি শৰদ পাৱাৰৰ গোটেইকেইজন জয়লাভ কৰা এমএলএ কংগ্ৰেছ এৰি এইফালেও আহি বিজেপিলৈ আহি যাব পাৰে বিজেপিৰ লগত থকা অজিত পাৱাৰ এনসিপিৰ জয়ী হোৱা বিধায়কসকল আনপিনে গুচি যাব পাৰে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বিশ্লেষকসকলে এই সময়ত কৈছে আৰু যদি আপুনি তাৰ সমান্তৰালকৈ 2024ৰ বিগত লোকসভা নিৰ্বাচনৰ যি ফলাফল সেই ফলাফল বিশ্লেষণ কৰে সেই ফলাফল বিশ্লেষণ কৰিব পৰা যায় কাৰণ সেই ফলাফলতো এই দুটা মিত্ৰজোঁটে আছিলে 48খন আসনৰ কিন্তু কংগ্ৰেছ প্লাছে সেইবাৰ লাভ কৰিছিল 30খন আসন বিজেপি প্লাছে লাভ কৰিছিলে 17খন আসন গতিকে কংগ্ৰেছ প্লাছ অৰ্থাৎ
উদ্ধৱ ঠাকৰেৰ শিৱসেনা, শৰদ পাৱাৰ NCP আৰু নানা পাটোৱাৰী কংগ্ৰেছে কেইখন 30খন আসন পাইছিলে, ভাল ফলাফল প্ৰদৰ্শন কৰিছিল। কিন্তু যদি ভোট বিন্যাস আপুনি পৰিলক্ষিত কৰে তেতিয়া দেখা পাব 43.9% যদি কংগ্ৰেছ প্লাছে পাইছিলে, 43.6% বিজেপি প্লাছে পাইছিলে। অৰ্থাৎ পিছ পৰি থকা মাত্ৰ 17খন আসনত সীমিত হৈ থকা বিজেপি প্লাছে কিন্তু 43.6% ভোট পাইছিলে। 30খন আসনেৰে আগবাঢ়ি থকা কংগ্ৰেছ প্লাছে 43.9% আসন পাইছিলে। গতিকে কংগ্ৰেছ প্লাছে মাত্ৰ 0.3%হে শতাংশহে অধিক ভোট পাবলৈ সক্ষম হৈছিলে। এই 0.3%ই সুইং ভোট আছিল বুলি বিভিন্নজনে ক'ব খোজে। এই সুইং ভোটৰ ফলত তেওঁলোকে 30খন আসন পাবলৈ সক্ষম হ'ল বুলি বিভিন্নজনে ক'ব খোজে। এতিয়া লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰতিফলিত হ'ব নেকি এইবাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত? এইটো এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন, যিটো প্ৰশ্নৰ উত্তৰ আমি কালিলৈ লাভ কৰিম। গতিকে এইখিনি আছিলে এক প্ৰকাৰ বিশ্লেষণ। মহাৰাষ্ট্ৰৰ মই কৈছোঁৱেই 65% লোকে ভোটদান কৰিছে, প্ৰায় 10 কোটি ভোটাৰ, অৰ্থাৎ প্ৰায় 6 কোটি লোকে মতদান সাব্যস্ত কৰিছে। আৰবান চেণ্টাৰসমূহত কিন্তু মতদান খুব বেছিকৈ হোৱা নাই, কিন্তু যিবোৰ গ্ৰামীণ অঞ্চল মহাৰাষ্ট্ৰৰ, সেই গ্ৰামীণ অঞ্চলসমূহত কিন্তু ভোটদান যোৱাবাৰতকৈ বেছিকৈ হৈছে। আৰু সেই গ্ৰামীণ অঞ্চলসমূহত সেই ভোটদাতাসকলে কাৰ পক্ষত ভোট প্ৰদান কৰিলে সেইটোৱে নিৰ্ধাৰণ কৰিব কোনে মুম্বাই বা মহাৰাষ্ট্ৰ দখল কৰিব এইবাৰ। কিন্তু পুনৰ কৈছোঁ, নতুনকৈ সংযোজিত হোৱাসকলক, মহাৰাষ্ট্ৰৰ এই জটিল অংক, এই জংকপংকৰ, এই জটিল সমীকৰণৰ ফলাফল উলিয়াবলৈ বা সমীকৰণৰ উত্তৰ উলিয়াবলৈ মহাবিকাশ আঘাৰী, কংগ্ৰেছ নেতৃত্বাধীন মহাবিকাশ আঘাৰী বা বিজেপি নেতৃত্বাধীন মহাজোঁটৰ হাতত মাত্ৰ 72 ঘণ্টা সময় আছে। 72 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে স্পষ্ট কৰিব নোৱাৰে, চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া ৰাষ্ট্ৰপতি শাসন অনুচ্ছেদ 356 অধীনত ৰাষ্ট্ৰপতি শাসন মহাৰাষ্ট্ৰ অনিবাৰ্য। 2019 চনত ৰাষ্ট্ৰপতি শাসন আমি দেখা পাইছিলোঁ চৰকাৰ গঠন কৰিব নোৱাৰাৰ কাৰণে কোনো এটা ৰাজনৈতিক দলে। 2014 চনত আমি ৰাজনৈতিক প্ৰেচিডেণ্ট ৰুল দেখা পাইছিলোঁ কোনো এটা গোটে চৰকাৰ গঠন কৰিব নোৱাৰাৰ কাৰণে। 80 চনত যেতিয়া শৰদ পাৱাৰ তেতিয়া তেওঁ প্ৰভাৱ বিস্তাৰ কৰিছিল খুব বেছিকৈ, সেই সময়তো ৰাষ্ট্ৰপতি শাসন আমি মহাৰাষ্ট্ৰত দেখা পাইছিলোঁ। মেজিক নম্বৰ হৈছে, মনত ৰাখিব, 145। মেজিক নম্বৰ 145ৰ সেই মেজিক নম্বৰ এককভাৱে কোনো এটা দলে মহাৰাষ্ট্ৰত লাভ কৰিব নোৱাৰে। সেয়া বিজেপিয়েই হওক, কংগ্ৰেছেই হওক, শিৱসেনা ঠাকৰেই হওক, শিৱসেনা সিন্দেই হওক বা NCP পাৱাৰেই হওক বা NCP অজিত পাৱাৰেই হওক, কোনেও এককভাৱে লাভ কৰিব নোৱাৰে। চৰকাৰখন গঠন কৰিবলৈ তেওঁলোকক কিন্তু যিটো দলেই বেছিকৈ আসন পায় সেইটো দলক চৰকাৰ গঠন কৰিবলৈ কিন্তু আন সহযোগী দলৰ, আন ৰাজনৈতিক দলৰ সহায়ৰ প্ৰয়োজন হ'ব। এতিয়া ইমপ্লিকেশ্যনছ কি হ'ব পাৰে? মহাৰাষ্ট্ৰৰ ফলাফলৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ কি হ'ব পাৰে? মহাৰাষ্ট্ৰ এখন ধনী ৰাজ্য। মহাৰাষ্ট্ৰৰ জিডিপি ষ্টেট জিডিপি, সেই জিডিপি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ মাজত থাকে, অৰ্থাৎ ভাৰতবৰ্ষৰ অৰ্থনৈতিকভাৱে আগবঢ়া 5খন ৰাজ্যৰ মাজৰ এখন অন্যতম মহাৰাষ্ট্ৰ। ৰাজধানী মুম্বাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক ৰাজধানী, কমাৰ্চিয়েল কেপিটেল। গতিকে মহাৰাষ্ট্ৰ এখন ধনী ৰাজ্য। গতিকে ইমপ্লিকেশ্যনছ কি হ'ব পাৰে? যদিহে কংগ্ৰেছ নেতৃত্বাধীন মহাবিকাশ আঘাৰীয়ে চৰকাৰ গঠন কৰে, তেতিয়া কিন্তু কংগ্ৰেছৰ যি ইণ্ডিয়া এলায়েন্স, সেই ইণ্ডিয়া এলায়েন্সত যি বা প্ৰভাৱ, সেই প্ৰভাৱ বৃদ্ধি হ'ব। আৰু তাৰ সমান্তৰালকৈ যদিহে বিজেপি নেতৃত্বাধীন মহাজোঁটীয়ে চৰকাৰ গঠন কৰে, তেতিয়া NDAত বিজেপিৰ যি প্ৰভাৱ, সেই প্ৰভাৱ বৃদ্ধি পাব। দিল্লীত যি কেন্দ্ৰত যি NDAৰ চৰকাৰ চলি আছে, বিজেপিৰ নেতৃত্বত যিকেইটা সহযোগী দল আছে, সেই সহযোগী দলকেইটাই কিন্তু খুব বেছি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। মহাৰাষ্ট্ৰত যদি বিজেপি মহাজোঁটীৰ চৰকাৰ হয়, তেতিয়া NDAত বিজেপিৰ প্ৰভাৱ বৃদ্ধি হ'ব আৰু সহযোগী দলসমূহৰ প্ৰভাৱ কমিব। অনুৰূপ ধৰণে কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, কংগ্ৰেছ নেতৃত্বাধীন মহাবিকাশ আঘাৰীয়ে, তেতিয়া ইণ্ডিয়া এলায়েন্সত কংগ্ৰেছৰ প্ৰভাৱ বিস্তাৰ হ'ব। সেয়ে আছিল থুলমূলকৈ প্ৰিয় দৰ্শক আমাৰ মহাৰাষ্ট্ৰৰ বিশ্লেষণ। জটিল অংক কি হয় কালিলৈ গম পোৱা যাব, কিন্তু যি ৰেজৰ্ট পলিটিক্স, সেই ৰেজৰ্ট পলিটিক্স কিন্তু কালি পিছবেলাৰ পৰাই আমি পৰিলক্ষিত কৰিম। ইতিমধ্যে দুই পক্ষই হোটেল বুক কৰিবলৈ আৰম্ভ কৰিছে। গতিকে চৰকাৰ গঠন কৰাৰ পূৰ্বে 72 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে, তেতিয়া ঠিকেই আছে। নহ'লে ৰাষ্ট্ৰপতি শাসন, তাৰপিছত তেওঁলোকৰ অংক মিলাই চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হ'ব লাগিব। 145 হৈছে মেজিক নম্বৰ। কালি ৰাতিপুৱাৰ পৰাই
আমাৰ বিশেষ অনুষ্ঠান 6 বজাৰ পৰা আৰম্ভ হ'ব মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল সমান্তৰালকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফল সমান্তৰালকৈ অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক ৰাতিপুৱা 6 বজাৰ পৰা জনাই যাম সমান্তৰালকৈ আমাৰ থাকিব বিশেষ পেনেল সেই পেনেলত থাকিব ৰাজনৈতিক ব্যক্তি তথা ৰাজনৈতিক বিশ্লেষক তেওঁলোকে মহাৰাষ্ট্ৰ ঝাৰখণ্ড আৰু অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰতিটো ফলাফলৰ প্ৰতিটো মুহূৰ্তৰ বিশ্লেষণ আগবঢ়াব গতিকে ফলাফলৰ কাৰণে কাইলৈ ৰাতিপুৱাৰ পৰাই চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়ালৈ এৰিছো প্ৰিয় দৰ্শক ধন্যবাদ